দৰঙৰ গোমঠা হীৰাপাৰাত বিনামূলীয়া চিকিৎসা শিবিৰ সমাপন। দৰং জিলাৰ চিপাজাৰ সমষ্টিৰ সৈতে নতুনকৈ সংযোজিত হোৱা এখন অতিকৈ পিছপৰা গাঁও গোমঠা হীৰাপাৰা। গোমঠা হীৰাপাৰা প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰটি চিপাজাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ তৎপৰতাত দেওমৰনৈ মণ্ডল বিজেপিৰ সহযোগত এই চিকিৎসা শিবিৰটি অনুষ্ঠিত কৰা হয়। স্বাস্থ্য শিবিৰ উপলক্ষে অনুষ্ঠিত কৰা সভাত বিধায়কগৰাকীয়ে সকলো ব্যক্তিক উপযুক্ত চিকিৎসা আৰু সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত এই চৰকাৰ তথা বিজেপিৰ কাৰ্যকৰ্তাসকল সদায় দায়বদ্ধ বুলি মন্তব্য কৰে। উল্লেখ্য যে গোমঠাপাৰা গাঁৱৰ যিসকল লোকে আজিও ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড বা অন্যান্য সা সুবিধাসমূহ বঞ্চিত হৈ আছে, তেতিয়াহ'লে অতি শীঘ্ৰে বুথ কমিটিৰ সভাপতি সম্পাদকৰ হৈ যোগাযোগ ৰাখিবলৈ আহ্বান জনায়। আনহাতে বিধায়কগৰাকীয়ে চিপাজাৰ সমষ্টিৰ সৈতে নতুনকৈ সংযোজন হোৱা 5টা পঞ্চায়তত কোনো উন্নয়নমূলক কাম নোহোৱাত ক্ষোভ প্ৰকাশ কৰি আগৰ সমষ্টিৰ বিধায়কৰ নাম নোলোৱাকৈ ক্ষুৰধাৰ সমালোচনা কৰে। পাথৰিঘাট স্বাস্থ্য কেন্দ্ৰ আৰু নামখলা উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু চিকিৎসা সহায়কসকলে প্ৰায় 1500 ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰে। চিকিৎসা শিবিৰ মুকলি সভাত প্ৰাক্তন জিলা পৰিষদ সদস্য হেমন্ত ডেকায়ো উপস্থিত থাকে। হয়, আজি আমাৰ ইয়াতে গোমঠা হীৰাপাৰা গাঁৱত চিপাজাৰ সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া উদ্যোগত এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছিলে। আচলতে কিছুদিন আগতে আমাৰ বিধায়ক মহোদয় ইয়ালৈ আহিছিলে। আহি তেখেতে আমাৰ এই পিছপৰা অঞ্চলটোৰ ৰাইজক তেওঁ কথা দিছিলে যে মই যিহেতু ইয়াতে বানপানীৰ পিছত বিভিন্ন ধৰণৰ ৰোগৰ ইয়াত উৎপত্তি হৈছিলে, সেই বিধায়ক মহোদয়ে কথা দিছিলে যে আমি ইয়াতে কম দিনত এটা স্বাস্থ্য শিবিৰ আপোনালোকৰ কাৰণে আগবঢ়াম। সেই প্ৰতিশ্ৰুতি মৰ্মে তেখেতে আজি এই স্বাস্থ্য শিবিৰটো ইয়াত দিছে। আমাক এই ক্ষেত্ৰত সহায় কৰিছে পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যি চিকিৎসক কৰ্মচাৰীসকলে আমাক সহযোগ কৰিছে আৰু ইয়াত অতি কমেও আমাৰ 3 শতাধিক ব্যক্তি আজিৰ এই আমাৰ শিবিৰৰ পৰা উপকৃত হৈছে। আৰু আমি আজি দেওমৰনৈ মণ্ডল যুৱ মৰ্চা আৰু আমাৰ পাথৰিঘাট মণ্ডল যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে মিলি লগতে আমাৰ দেওমৰনৈ মণ্ডল বিজেপিৰ আমাৰ যি কাৰ্যকৰ্তাসকল আছে তেওঁলোকৰ সকলোৰে আমাৰ এই উদ্যোগত সহযোগিতাত আজি এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হৈছে। একেবাৰে পিছপৰা অঞ্চল এই গোমঠা হীৰাপাৰা। অকল গোমঠা মই হীৰাপাৰাৰ কথাই কোৱা নাই, যে এই গোটেই আমাৰ যি মানে পঞ্চায়ত, বিশেষকৈ নামখলা পঞ্চায়ত, সৰাবাৰী পঞ্চায়ত আৰু আমাৰ যিকেইটা নতুন গাঁও পঞ্চায়ত লখিমপুৰক আদি কৰি এই পঞ্চায়তৰ যিবোৰ মানুহ তেওঁলোকৰ যাতায়াতীয়ে হওক বা অন্যান্য যিখিনি সুবিধা পাব লাগে, আমাৰ অসম চৰকাৰৰ পোনপটীয়া যিখিনি সুবিধা পাব লাগে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ যিমানবোৰ আঁচনি তেওঁলোকে পাব লাগে পোৱা নাই। নোপোৱাৰ কাৰণটো হৈছে কি যে ইয়াত মানে যিহেতু MLA গৰাকী, বিধায়কগৰাকী এটা অন্য দলৰ, তাত তেওঁলোকৰ দলৰ মানুহক গুৰুত্ব দিয়ে। কিন্তু আমাৰ আকৌ বিজেপিৰ ধৰ্মই হৈছে কি যে সকলো দুখীয়া মানুহৰ কাৰণে আৰু সকলো অনুন্নত মানুহৰ কাৰণে আমি কাম কৰাই হৈছে আমাৰ ধৰ্ম। আজি আটাইতকৈ ডাঙৰ কথা হৈছে কি যে মই যেতিয়া আজি ইয়াত এই অঞ্চললৈ প্ৰায় 2 মাহ আগতে আহিছিলোঁ, সাংঘাতিক কথা, প্ৰত্যেকখন ঘৰতে 2-3 গৰাকী বেমাৰী আৰু বেমাৰী অৱস্থা একদম বেয়া। মই দেখিলোঁ কি যে এনেকৈ যদি আমাৰ ইমান চিকিৎসালয় হৈছে, ইমানবিলাক আমি কাম কৰি আছোঁ, কিন্তু এইখনো গুৱাহাটীলৈ কিমান দূৰ, বেছি দূৰটো নহয়, কিন্তু এই অঞ্চলৰ মানুহৰ চিকিৎসা সেৱাটোৰ পৰা যদি বঞ্চিত হয়, কিমানবোৰ আমাৰ হস্পিটেল হৈছে, কিমানবোৰ আমাৰ চৰকাৰী উন্নয়নৰ চিকিৎসাৰ ক্ষেত্ৰত বহুত কামবিলাক হৈ আছে। কিন্তু আমাৰ ইয়াৰ কাৰ্যকৰ্তাসকলে বা ইয়াৰ ৰাজনৈতিক দলসমূহে যি ধৰণে সেৱাৰ মনোভাৱেৰে কাম কৰিব লাগে, কাম কৰা নাই কাৰণে আজি আমি বিজেপিৰ কাৰ্যকৰ্তা আৰু সকলোৱে মিলি পেলাই আমি কি কৰিছোঁ যে ইয়াতে কথা দিছিলোঁ, মই ইয়াত এটা চিকিৎসা শিবিৰ আমি আৰম্ভ কৰিম। আৰু আৰম্ভ কৰাই নহয় যে ইয়াত যিসকল ব্যক্তিয়ে উপযুক্ত চিকিৎসা সেৱা পোৱা নাই তেওঁলোকক আমি চিকিৎসা সেৱা আমি দিব লাগিব। আৰু আমি যিহেতু দায়বদ্ধ, আমাৰ বিজেপিৰ যিসকল কৰ্মকৰ্তা আছে, বিজেপিৰ যিসকল নেকি আমাৰ যুৱ মৰ্চাই হওক বা অন্যান্য সকলো কৰ্মকৰ্তা আমি দায়বদ্ধ। কিহৰ কাৰণে দায়বদ্ধ? আমি দুখীয়া মানুহৰ, দৰিদ্ৰ মানুহৰ সেৱা কৰিবৰ কাৰণে আমি নিজকে নিয়োজিত কৰিছোঁ। সেইকাৰণে আজি আমি গোটেইবিলাক আমি ইয়াতে আহিছোঁ আৰু এই চিকিৎসা শিবিৰটো দেখিছে যে কিমান অভাৱনীয় মানুহৰ ভিৰ, অথচ চিকিৎসালয় আছে আশে পাশে, কিন্তু যিখিনি সুবিধা দিয়াৰ কাৰণে আমাৰ ৰাজনৈতিক ভাৱে আমি সকলোৱে সহায় কৰিব লাগে, সেইখিনি সহায় এই ৰাজনৈতিক দলৰ বিধায়কজনে দিব পৰা নাই। আৰু সেইকাৰণে আজি মই আহিছোঁ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি যে এইকেইটা সমষ্টি 5টা গাঁও পঞ্চায়তৰ অন্ততঃ যিখিনি মানুহ একেবাৰে চৰকাৰী সহায়ৰ পৰা বঞ্চিত হৈছে তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি দলে বলে আজি ইয়ালৈ আহিছোঁ। খুব ডাঙৰ কথা।
যে ৰাস্তা ঘাটৰ কাৰণে এনেকুৱা এটা অৱস্থা হৈছে যে গাড়ীখন যেনিবা মই ইয়ালৈ আনিব পাৰিছোঁ, কিছুমান জেগা এনেকুৱা আছে গাড়ী নিব নোৱাৰি। আৰু সেইকাৰণে মই যেতিয়া প্ৰথম ডিলিমিটেশ্যন হ'ল তেতিয়াই আমি কি কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ মতে প্ৰতিটো পঞ্চায়তলৈকে মই ইতিমধ্যে প্ৰায় 1 কিলোমিটাৰো অধিক পথ মই দিছোঁ। কিন্তু এইবাৰ মই ভাবিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত আমি মানে 5টা গাঁও পঞ্চায়ত নহয়, এতিয়া 4টা গাঁও পঞ্চায়ত হ'ল। 4টা গাঁও পঞ্চায়তত অন্ততঃ কমেও আমি 20 কিলোমিটাৰ পথ আমি উন্নয়নৰ মানে যিটো নেকি ধাৰা, সেই ধাৰাটোত সোমাই দিব পাৰিম। আৰু সেইকাৰণে আজি মই কঠিন কথা আমাৰ খোলচাভাৱে পাতিবৰ কাৰণে আমাৰ কাৰ্যকৰ্তা বা আমাৰ নিজৰ মানুহখিনিৰ ওচৰলৈ মই আহিছোঁ। চাওক, মই আজি 3 দিন আগতে মই গৈছিলোঁ কালজুৰিলৈ। কালজুৰিৰ পৰা বৰলাঘাটলৈ মাথোন এটা সৰু নৈ এখনত এখন দলঙৰ প্ৰয়োজন। আৰু তেতিয়া অন্ততঃ কমে 2.5 কিলোমিটাৰ পথ অতি সুন্দৰভাৱে আমি কি কৰিব পাৰোঁ, যাতায়াতৰ সুচল কৰি ল'ব পাৰোঁ। আৰু সেইখিনি পথ নিৰ্মাণৰ কাৰণে মই কথা দিছিলোঁ ৰাইজক। অথচ চাবলৈ গ'লে মইতো MLA নহয়েই, মানে কাৰ্যকৰীভাৱে নহয়, কিন্তু মই কি কৰিলোঁ যে সেই পথছোৱা নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ যিখিনি কাম কৰিব লাগে আমাৰ যি PWD বিভাগৰ সৈতে সেইখিনি কামখিনি প্ৰাথমিক কামখিনি মই সম্পন্ন কৰিলোঁ। এতিয়া আজি মই আহিছোঁ যে ইতিমধ্যে এই পথটো যিটো নেকি দলং এখন আমাৰ বানৰ কাৰণে বা অন্যান্য কাৰ্য কৰা নহৈছিল, এইখিনি পথো আমি অন্ততঃ সৰুকৈ বাঁহৰ দলঙৰ ঠাইত যদি আমি এটা কালভাৰ নিৰ্মাণ কৰি দিব পাৰোঁ, তেনেকুৱা ধৰণৰ চিন্তা বা দলঙো যদি আমি নিৰ্মাণ কৰিব পাৰোঁ, তেনেধৰণৰ চিন্তা এটা আমি কৰিম। কৰাই নহয়, আমি যিসকল আমাৰ ইঞ্জিনিয়াৰ আছে তেওঁলোকক মই পঠাই দি পেলাই কি ধৰণে সোনকালে কামটো কৰিব পাৰি তাৰ বিহিত ব্যৱস্থা মই ল'ম। দৰঙৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, নিউজ 24 NE।